প্ৰতীক চিহ্নক লৈ সংঘাত অব্যাহত কংগ্ৰেছ বিজেপিৰ লুঙিৰ পিছত এবাৰ হাফ পেণ্টৰ প্ৰসংগ বিজেপিৰ প্ৰতীক চিহ্ন হাফ পেণ্ট হোৱাহে উচিত বুলি মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মুখ্যমন্ত্ৰীৰ লুঙিৰ প্ৰসংগত প্ৰত্যুত্তৰ দি এই মন্তব্য বিৰোধী দলপতিগৰাকীৰ আনহাতে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া পঞ্চায়ত নিৰ্বাচনত বেছিভাগ ঠাইতে কংগ্ৰেছৰ প্ৰতীক চিহ্নই নাই বুলি কটাক্ষ দিলীপ শইকীয়াৰ অস্তিত্ব নথকা স্থানত প্ৰথমতে কংগ্ৰেছৰ কটা হাতৰ ছবিখন প্ৰতিষ্ঠা কৰক বুলিও মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ আমি আহোম বোলাসকল তাই আহোমসকল 1826ত আহিছিলে আৰু তেওঁলোকৰো তাত যেহেতু থাইলেণ্ডত এতিয়াও লুঙি ড্ৰেছ হয় তেনেকৈ সাউথ ইণ্ডিয়াত লুঙি হিন্দুসকলে পিন্ধে আপুনি মন্দিৰত চাবচোন ডাঙৰ ডাঙৰ মন্দিৰবিলাক এই তিৰুপতিলৈ যায় মুখ্যমন্ত্ৰী গৈছে না এখন ফটো চাবচোন তেওঁ ধুতি পিন্ধে নে লুঙি পিন্ধে অৱশ্যে তেওঁৰ দলটোৱে হাফ পেণ্ট পিন্ধে সেই গতিকে মই যদি ক'ব লগা হয় তেওঁক ক'ব লাগিব যে খাকী হাফ পেণ্ট আপোনালোকৰ চিম্বল হৈ যাওক ছবি নথকা জেগাত তেওঁলোকৰ ছবিখন কটা হাতখনটো দিয়ক বাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বক্তব্য দিছে কি আহ্বান জনাইছে তেওঁলোকে সেইটোত মাত মতাত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত কৰি তেওঁলোকৰ হাতখন প্ৰতিটো ৱাৰ্ডত বা প্ৰতিটো এপিত প্ৰতিটো জেডপিত দিব পাৰিব লাগিছিল।